মই ঠিক কৰি পেলাই জনাই দিম টিভি চাই থাকিবি নমস্কাৰ গুড মৰ্নিং মই পলাশ আপোনালোকে চাই আছে পলাশ আছাম আৰু সকলোৱে কমেণ্ট কৰিছে যে মামা এডমিট কেতিয়া দিবা লগতে অসম পুলিচৰ ইণ্টাৰভিউ অসম পুলিচৰ আপডেট যিবিলাকে ভিডিঅ' দি থাকে মই তাৰ তলত কমেণ্ট বক্সত চাওঁ ইণ্টাৰভিউ কেতিয়া হ'ব এডমিট কাৰ্ড কেতিয়া লাগে বিশেষকৈ এই পৰিস্থিতিটো বেয়া হৈছে জুলাইত অসম পুলিচৰ ইণ্টাৰভিউ নহ'ব আগষ্টতো নহ'ব কাৰণ তোমালোকে নিশ্চয় গম পাইছা উজনি অসম গোটেই বানপানী চেম ছাৰে ক'লে তোমালোকৰ ফিজ ডেট দিম তোমালোকে নিউজ চাই থাকিবা টিভি চাই থাকিবা তোমালোকৰ ফিজ ডেট দিম আৰু হয় সকলোৱে অপেক্ষা কৰি আছে আৰু ময়ো এজন কেণ্ডিডেট ময়ো অপেক্ষা কৰি আছোঁ প্ৰেক্টিছ কৰি আছোঁ যিহেতু অসম পুলিচৰ লগত জড়িত হৈ আছোঁ অসম পুলিচ ইণ্টাৰভিউ হ'ব ভালকৈ ৰানিং কৰিম ফিজিকেলত নম্বৰ পাম কষ্ট কৰিম লগতে এক্সাম দিম চাকৰি পাম মোৰ লগতে সকলোৱে চাকৰি পাব সকলোৱে ভাবি আছে আৰু মাজুলীৰ আছে ল'ৰা ছোৱালী বহুতে সপোন দেখি আছে অসম পুলিচৰ এপ্লাই কৰিলোঁ যদি এতিয়া ইণ্টাৰভিউ পাতি দিয়ে আমাৰ ৰানিং কৰা নহ'ব লগতে পানী হৈ আছে সেইবাবে তোমালোকে কৈছোঁ পৰিস্থিতি ভাল হওক গোটেই অসমৰ ল'ৰা ছোৱালী যিহেতু সপোন জড়িত হৈ আছে অসম পুলিচ এক্সাম গেট 3 গেট 4 সকলোৱে ৱেইট কৰি আছে আৰু কোনেও যে মানে ভবা নাছিলে যে এটা বহুত ডাঙৰ পৰিস্থিতি হৈ যাব অসমত বানপানী হয় সঁচা কথা কিন্তু যে ইমান ডাঙৰ বানপানী হ'ব কোনেও মানে ভবা নাছিলে আৰু সেয়েহে তোমালোকে কৈছোঁ বহুত দিন অপেক্ষা কৰিলা এতিয়াও অপেক্ষা কৰা আৰু আমাৰ ফিল্ডত আহিলেও ফিল্ডত প্ৰেক্টিছ কৰা কমি গৈছে মানে যেনেকৈ আগতে ল'ৰা ছোৱালীয়ে প্ৰেক্টিছ কৰিছিলে এতিয়া কমি গৈছে কাৰণ বানপানী হৈ আছে এতিয়াতো অসম পুলিচৰ মানে ফিজিকেল নহয় এক্সামো নহয় সেয়েহেও তোমালোকেও চাই চিন্তি প্ৰেক্টিছ কৰি থাকা মানে প্ৰেক্টিছটো এৰিলে আকৌ জিৰ'ৰ পৰা আৰম্ভ কৰিলে বহুত কষ্ট হৈ যাব সেয়েহে তোমালোকেও যিমান দূৰ পৰা প্ৰেক্টিছ কৰি থাকা ময়ো প্ৰেক্টিছ কৰি আছোঁ লাগি আছোঁ আৰু সকলো সপোন আছে অসম পুলিচৰ বানপানীৰ পৰিৱেশ ভাল হৈ লওক একেলগে দিম সকলোৱে আজিলৈ ভিডিঅ'টো ইমানেই আছিলে ধন্যবাদ লগ পাম নেক্সট এটা ভিডিঅ'ত আৰু যদি চেনেলটো প্ৰথম চাই আছা চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া লগতে এটা লাইক কৰি দিবা যদি কিবা উপদেশ থাকে কমেণ্ট এটা কৰি জনাবা